আৰু পঞ্চায়ত নিৰ্বাচনৰ যি নিৰ্বাচনী যুঁজ সেই নিৰ্বাচনী যুঁজৰ প্ৰচাৰখন কিন্তু আকৰ্ষণীয় হৈ পৰিছে যে এই মুহূৰ্তত প্ৰতিকূল বতৰকো নেওচি সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ নামি পৰিছে। আৰু এই মুহূৰ্তত মই নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ পশ্চিম টিয়ক গাঁও পঞ্চায়তত উপস্থিত আছোঁ আৰু দেখা পোৱা গৈছে যে বিধায়কজনে যি বলমা জিলা পৰিষদৰ সদস্যৰ লগতে যি পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যকে ধৰি ৱাৰ্ড সদস্যসমূহক লৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব যে সকলো স্তৰৰ লোকে তেওঁ সহযোগিতা আগবঢ়াইছে, বয়োজ্যেষ্ঠ লোকসকল আহিছে আৰু নতুনকৈ বহু লোকে আচলতে আজি বিজেপি দলত যোগদান কৰিছে আৰু যি নিৰ্বাচনী বতাহ সেই নিৰ্বাচনী বতাহ ইতিমধ্যে গৰম হৈ পৰিছে আৰু সকলোৱে এনেধৰণে প্ৰতিকূল বতৰক নেওচি ওলাই আহিছে। মই পোনে পোনে বিধায়কজনৰ কাষলৈ যাম, মই তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিম। প্ৰথমতে শুভেচ্ছা জনালোঁ আৰু প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলিছে, ৰাইজৰ সহযোগিতা কেনেকুৱা? চাওক, আজি ৰাতিপুৱাৰ পৰা প্ৰচণ্ড বৰষুণ আৰু এই বৰষুণকো নেওচি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু এয়া আমাৰ বাবে আশীৰ্বাদ স্বৰূপ। আৰু এই মুহূৰ্তত আমি যদি ক'ব যাওঁ কেনে ইংগিত আমি পাইছোঁ আমাৰ বিজয় লৈ পেলাই, ইতিমধ্যে মৰিয়নি সমষ্টিৰ 21টা গাঁও পঞ্চায়ত, তাৰে আমি এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, তাত কোনো ৰাজনৈতিক দলে, কংগ্ৰেছে হওক, ৰাইজৰ দলে হওক বা অসম গণ পৰিষদ দলে হওক, কোনোৱে তাত প্ৰাৰ্থিত্ব আগনবঢ়ালে, তাত নিৰ্বাচনে নহ'ল। আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছোঁ। কেইটা জিলা পৰিষদৰ কথা, আমি আঞ্চলিক পঞ্চায়তৰ কথা ইতিমধ্যে অৱগত হৈছোঁ যে অন্য ৰাজনৈতিক দলে তেওঁলোকৰ স্থিতি এটা জীয়াই ৰাখিবৰ কাৰণেহে প্ৰাৰ্থিত্ব দিছে, তেওঁলোকৰ কোনো দল বা তেওঁলোকৰ সমৰ্থক বুলিবলৈ নাই। এয়া মই কোৱা কথা নহয়, এয়া তেওঁলোকৰ দলৰ সভাসমূহত, নেতাসকলৰ সভাসমূহত উপস্থিতিয়ে কয়। মই যিখন সভাত বৰ্তমানে আছোঁ, সকলোতে 150-200 বা ন্যূনতম 400-500 মানুহ হৈছে। মই সাধাৰণ এজন বিধায়ক, কিন্তু যোৱাকালি সাংসদ গৌৰৱ গগৈ আহিছিল, আপোনালোকৰ নিশ্চয় কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য। ক'ৰবাত 80টা, ক'ৰবাত 60টা, ক'ৰবাত 30টা মানুহৰ সভা তেওঁ সম্বোধন কৰি পেলাই তেওঁ গৈছে। অৰ্থাৎ তেওঁৰ মেজিক বা মেৰিকেল ডে একেবাৰে কাম নাইকিয়া হৈ গ'ল। শেহতীয়াকৈ যি যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ লৈ ৰাইজৰ এটা আৱেগ জাগৃত হ'ল আৰু এই আৱেগৰ বৰ্তি হৈ পেলাই তেওঁ ভোট পালে। এয়া মই কোৱা কথা নহয়। তেওঁ যেতিয়া এইবাৰ সেই গৌৰৱ গগৈ কেইদিনমানৰ পিছতে, 2-3 মাহৰ পিছতে তেওঁ একদম সবল নেতা বুলি নিজকে ভাবি পেলাই তেওঁ গৈছিলে বিহালীত আৰু তেওঁ কৈছিলে যে তেওঁ বুকুত ৰাতি কৈছিলে যে তাৰ প্ৰাৰ্থীগৰাকীক উপনিৰ্বাচনত জিকাব পাৰিব। কিন্তু ইমান বিৰাট এটা ব্যৱধানত তেওঁ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী পৰাজয়বৰণ কৰিব লগা হ'ল। তাতো তেওঁৰ কথা নুশুনিলে। এতিয়াও তেওঁৰ কথা তেওঁ এইটো কাৰণে নুশুনে কাৰণ ৰাইজে এই এবছৰতে চুটুকা পাই গৈছে। ৰাইজে উপলব্ধি কৰি লৈছে যে গৌৰৱ গগৈ জিকাই পেলাই ৰাইজে ভাল হ'ল নে বেয়া হ'ল। যেতিয়া সাংসদগৰাকীক ইয়াত যেতিয়া 1 নং কামৰমাৰীত এগৰাকী কণমানি মাইনা বানপানী কবলত মৃত্যু হ'ল এই যোৱা বৰ্ষত, তেওঁ আহিবলৈ সময় আছিল নাই? যেতিয়া গোহাৰি পত্ৰত শংকৰ জন্মোৎসৱ, ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনী, যেতিয়া ইয়াত অন্য যেতিয়া ফুটবল খেল, ক্ৰিকেট খেল, ৰাস, ভাওনা, দুৰ্গা পূজাত নিমন্ত্ৰণ কৰে মুখ্য অতিথি বুলি সন্মান জনায়, তেওঁ ইয়ালৈ আহিছে নে নাই? নে তেওঁ প্ৰকৃততে নামাজ পঢ়িবলৈ যদি গুৱাহাটীত সময় আছে, নামাজ পঢ়িবলৈ গুৱাহাটীত সময় ওলায়, কিন্তু ইয়াৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ এই বিপদৰ ক্ষণত, যেতিয়া আনন্দ ক্ষণত তেওঁ সাংসদগৰাকীক অলপ অৰ্থ প্ৰয়োজন হয়, ৰাইজে টকা দান বৰঙণি সংগ্ৰহ কৰি পেলাই অনুষ্ঠানসমূহ পাতে, তেতিয়া তেখেতে যে দেখা দিব নাহে, টকা দিবলৈ নাহে, এই কথাবোৰ ৰাইজে এতিয়া উপলব্ধি কৰিছে। যাৰ কাৰণে গৌৰৱ গগৈ মেজিক নাখাতে আমাৰ প্ৰাৰ্থীসকল, ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয়ী হ'ব। আজি সূৰ্য বৰা ডাঙৰীয়াক আপোনালোকে আমাৰ কাষত দেখা পাইছে। তেখেতৰ এই টিয়ক বিধানসভা যি পূৰ্বৰ সমষ্টিৰ এই অঞ্চলত তেখেতৰ যথেষ্ট দখল আছে। এজন জ্যেষ্ঠ বৃদ্ধ পিতৃৰ দৰে লোক আজি আমাৰ লগত চামিল হৈছে। সেইকাৰণে ভিতৰকে অসম গণ পৰিষদ আৰু আমাৰ বিজেপি দলৰ আমি সুকীয়াকৈ নিৰ্বাচন যদিও খেলিছোঁ, অসম গণ পৰিষদ দলৰ অৰ্থাৎ ভৌগোলিক এলেকা যদি চোৱা যায়, টিয়ক বিধানসভা, টিয়ক নামেৰে থকা অসম গণ পৰিষদৰ দখলত থকা পূৰ্বৰ এই সমষ্টি, টিয়কৰ বুলি পেলাই যিসকল লোক আছিল তেওঁলোক ইতিমধ্যে টিয়কৰ এই আৱেগটোৰ লগত জড়িত হৈ আছে। কিন্তু মৰিয়নি সমষ্টিৰ যিসকল নতুনকৈ অন্তৰ্ভুক্ত হ'ল, তেওঁলোকে ইতিমধ্যে আপকীয়ভাৱে উপলব্ধি কৰিছে যে মই সকলোকে সমানে চাই আছোঁ। যাৰ কাৰণে সূৰ্য বৰা ডাঙৰীয়াই এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দলত আপকীয়ভাৱে যোগদান কৰা বা আমাক সং দিয়াৰ দৰে এটা পৰিৱেশ যিটো সূচনা হৈছে, এইটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি। আৰু অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা কৰ্মীসকলে আমাক সহায় কৰি থকাটোৱে আমাৰ বাবে এটা ডাঙৰ শক্তি আমি পাইছোঁ। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিম যে প্ৰতিকূল বতৰ, এইটো ইমান এটা বয়সতো আপুনি যে আহিছে, এতিয়া কিয় আপুনি বিজেপি সমৰ্থিত প্ৰাৰ্থীজনক ভোট দিব লাগে বুলি ভাবে? এতিয়া অসমৰ যিটো পৰিস্থিতি, এই অসমৰ পৰিস্থিতিত যিমানবোৰ জেগাত বিভিন্ন ধৰণৰ সংঘাত চলিছে আৰু বিশেষকৈ
বিজেপিক এইকাৰণেই ভোট দিব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে সেই চৰকাৰে অসমৰ ৰাজ্যিক ভাষা আজি মানে চৰকাৰী মানে হেৰিয়াত ব্যৱহাৰ কৰিছে। মিচিং জনগোষ্ঠীয় বিভিন্ন মানে হেৰিয়াৰ ভাষাবিলাক আজি স্কুলত প্ৰাথমিক স্তৰত প্ৰবন্ধ কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। আৰু সামগ্ৰিকভাৱে অসমৰ এই বিভিন্ন জাতি উপজাতিসকলক মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁবিলাকে যিটো পদক্ষেপ লৈছে সেইকাৰণে আমি মানে সমৰ্থন কৰিবলৈ ওলাই আহিছোঁ। মই প্ৰভাৰীগৰাকী আছে, প্ৰভাৰীগৰাকী চলাম খুব চমুকে যে কি আশা কৰিছে? আমি দেখিছেই নিৰ্বাচনী প্ৰচাৰবিলাকত আমি দিনে ৰাতি আমি ঘূৰি আছোঁ, বিভিন্ন সভা সমিতিত গৈছোঁ, বিভিন্ন ৰাইজৰ লগত আমি বাৰ্তালাপ কৰিছোঁ যে এতিয়া ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ জয় হোৱাটো আমাৰ নিশ্চিত। আৰু বিশেষকৈ আপোনালোকে দেখিছে যে বিগত দিনবিলাকত বিভিন্ন বিৰোধী দলবিলাকে কি কৰি থৈ গৈছে, কি কৰি থৈ নাই যোৱা, সেই কথাখিনি জানে সকলোৱে। আৰু বিশেষকৈ আমাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে অসমৰ যি উন্নতি যি অনিৰুদ্ধ যাত্ৰা কৰিবলৈ চেষ্টা কৰিছে, গতিকে তেখেতসকলে সদায় ৰাইজে সেইটো প্ৰত্যক্ষ কৰিছে। আৰু আমি একদম 100% নিশ্চিত যে আমাৰ প্ৰাৰ্থীসকল ব্যাপক ভোটত জয়যুক্ত হৈ পঞ্চায়ত গঠন কৰিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে যে মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম টিয়ক গাঁও পঞ্চায়তত এনেধৰণেই বিধায়কৰ সহিতে আচলতে সকলো লোক ওলাই আহিছে, বয়োজ্যেষ্ঠ লোকসকল ওলাই আহিছে, এনেধৰণে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।